লাইট পিস্তা গ্ৰীণ, খুব ধুনীয়া এটা কালাৰ। এইটো কালাৰত মিক্স পাটৰ এযোৰ কাপোৰ ল'লোঁ আৰু এয়া পেঞ্চিলেৰে আঁকি ল'লোঁ। তাৰপাছত বেছিত ৰিবন ভৰাই এয়া মই এপাহ এপাহকৈ সম্পূৰ্ণ ফুলটো কৰি গ'লোঁ। আৰু এতিয়াও কাপোৰযোৰ সম্পূৰ্ণ হোৱা নাই। এইটো যিহেতু মই চাদৰ মেখেলা কৰিছোঁ, এযোৰ সম্পূৰ্ণ চাদৰ মেখেলা কৰিবলৈ বহুত টাইম লাগিলে। আৰু যিহেতু এপাহ এপাহকৈ ৰাউণ্ড ৰাউণ্ডকৈ কৰি গৈছোঁ আৰু এয়া মই মণি ভৰাই গৈছোঁ মাজত মণি এটা এটাকৈ দি দিছোঁ আৰু তলৰ ফালে এনেকৈ মণিটো ভৰোৱাৰ পাছত চিলাইটো গাঁঠি মাৰি দিছোঁ। আৰু তাৰপাছত এযোৰ সম্পূৰ্ণ কাপোৰ হৈ উঠিল। কাপোৰযোৰনো কেনেকৈ কৰিছোঁ তাৰ কাৰণে সম্পূৰ্ণ চাবলৈ হ'লে আপোনালোকে মোৰ নেক্সট ভিডিঅ'টো চাব লাগিব আৰু তাৰ কাৰণে মোৰ লগত কানেক্ট হৈ থাকিব লাগিব। এয়া সম্পূৰ্ণ কাপোৰযোৰ হোৱাৰ পাছত মই ছাইডত পটি লগাই দিছোঁ আৰু কাপোৰযোৰ কেনেকুৱা লাগিছে ক'বলৈ নাপাহৰিব। আৰু মোৰ লগত কানেক্ট হৈ থাকিবলৈ তেনেকুৱা ধুনীয়া ধুনীয়া চাদৰ মেখেলা চাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বাই বাই।